মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ত্ৰিকোণমিতি 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এই মানবিলাক কেনেকৈ উলিয়ায়, এই যিটো আমাৰ কিতাপত তালিকা 8.1 পেজ নম্বৰ 190 পেজত আছে, এই তালিকাটো আমি কেনেকৈ উলিয়াম। তালিকাটোতো আমাৰ দিয়া আছে কিতাপত, কিন্তু বহুতো ল'ৰা ছোৱালীৰ তালিকাটো মনত নাথাকে। গতিকে তালিকাটো আমি কেনেকৈ মনত ৰাখিব পাৰোঁ সেই বিষয়ে মই এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে এই তালিকাটো মনত ৰখাৰ একেবাৰে সহজ নিয়ম হ'ল, তোমালোকে কি কৰিবা, প্ৰথমতে 5টা আসন নাই, গতিকে আমি 0 1 2 প্ৰথমতে 0 ডিগ্ৰী আছে, গতিকে সেইটো মনত ৰাখিবা যে প্ৰথমতে আমি 0 দিম। 0 তাৰপিছত চিৰিয়েলি নাম্বাৰবিলাক দিম, 0 1 2 3 4 0 1 তাৰপিছত 2 3 4 নাম্বাৰ দিলোঁ, চিৰিয়েলি নাম্বাৰ দিম। তাৰপিছত এই গোটেইকেইটাক আমি 4ৰে হৰণ কৰিম। ঠিক আছে, এতিয়া আমি কি কৰিম, গোটেইকেইটাত ৰুট লগাই দিম। গোটেইকেইটাত ৰুট লগাই দিলোঁ। এতিয়া আমাৰ কি হ'ব, 0/4 0/4 মানে 0 দি যিকোনো সংখ্যাক যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে 0 হয়, আৰু ৰুট 0 হ'লে 0ই হ'ব। গতিকে এইটোৰ ভেলু আমাৰ কিমান হ'ব, 0 হ'ব। এইটো আমাৰ কিমান হ'ব, ওপৰত ৰুটৰ ভিতৰত 1/4 আছে, তাৰমানে ওপৰত দুটা যদি আমি এক্সট্ৰা কৰোঁ, ওপৰত √1 হ'ব আৰু তলত √4। √1 মানে কিমান, 1, আৰু √4ক আমি কি লিখিব পাৰিম, 2 স্কুৱাৰ হ'লে কি হয়, 4 হয়। গতিকে কি হ'ব, √4 মানে কি হ'ব, 2 স্কুৱাৰ। তো স্কুৱাৰ ৰুট কেঞ্চেল হৈ কিমান হ'ব, 2। গতিকে এইটোক আমি কি লিখিব পাৰিম, √1 মানে 1, আৰু √4ক আমি লিখিব পাৰিম 2, গতিকে 1/2। আৰু এইটো কিমান হ'ব, ওপৰত √2 থাকিব আৰু তলত কি হৈ যাব, 4 মানে √4 মানে কিমান, 2। এতিয়া আমি কি কৰিম, 2ক আমাক কি লিখিব পাৰিম, √2 × √2, আৰু ওপৰত কি আছে, √2। ঠিক আছে, 2ক কি হ'ব, √2 × √2 আৰু ওপৰত √2, গতিকে স্কুৱাৰ এটা কেঞ্চেল হৈ যাব, কি হৈ যাব, 1/√2। গতিকে এইটোক আমি কি লিখিব পাৰিম, 1/√2। ঠিক আছে, তাৰপিছত এইটো আমাৰ কি হ'ব, √3ক আমি ভাঙিব নোৱাৰোঁ, √3 হ'ব, আৰু √4টো আমাৰ কি হৈ যাব, 2। এইটো আমাৰ কি হৈ যাব, 4 কাটিলে কি হৈ যাব, 1, তাৰমানে এইটো কি হ'ব, 1 হ'লে √1 মানে কি, 1। এতিয়া আমি এইকেইটা পাই গ'লোঁ আমি ছাইনৰ মান। ছাইন 0 ডিগ্ৰী কি হ'ব, 0, তালিকাটো মই আগত বনাই লৈছিলোঁ। ছাইন 0 ডিগ্ৰী কি হ'ব, 0, ছাইন 2 নম্বৰটো আহিব কি, 1, এইটো আহিব 1 ছাইন 30 ডিগ্ৰী, এইটো হ'ব 1/√2 45 ডিগ্ৰী। তাৰপিছত ছাইন 60 ডিগ্ৰী কি হ'ব, √3/2, তাৰপিছত ছাইন 90 ডিগ্ৰী কি হ'ব, 1। আমি এই যিকেইটা উলিয়ালোঁ, এইটো হ'ল 0, এইটো 30 ডিগ্ৰী হ'ব 1/2, তাৰপিছত 45 ডিগ্ৰী হ'ব 1/√2, তাৰপিছত 60 ডিগ্ৰী হ'ব √3/2, আৰু 90 ডিগ্ৰী কি হ'ব, 1। ঠিক আছে, এতিয়া আমি কি কৰিম, এতিয়া আমি ছাইনৰ ভেলুকেইটা পাই গ'লোঁ। এতিয়া ছাইনৰ মানকেইটা যেতিয়া পাই গ'লোঁ, এতিয়া আমাৰ কাৰণে একেবাৰে সহজ। কি কৰিম, কছৰ মানবিলাক কি হ'ব, এইটো ছাইডৰ পৰা আমি লিখি যাম। ইয়াত কি আছে, 1, এইটো ইয়াত লিখিম। ইয়াত কি আছে, √3/2, এইটো ইয়াত লিখিম। ইয়াত যিটো আছে একেই হ'ব। তাৰপিছত ইয়াত যিটো আছে এইটো ইয়াত আহিব, ইয়াত যিটো আছে এইটো ইয়াত আহিব। তাৰমানে কি হ'ল, কছ 0 ডিগ্ৰী হ'ব 1, তাৰমানে ছাইন 90 ডিগ্ৰী যিটো, এইটো হ'ব কছ 0 ডিগ্ৰীৰ মান। ছাইন 30 ডিগ্ৰী যিটো, এইটো হ'ব কছ 60 ডিগ্ৰীৰ মান। আকৌ কছ 60 ডিগ্ৰী যিটো, এইটো হ'ব ছাইন 30 ডিগ্ৰীৰ মান। 45 ছাইন 45 আৰু কছ 45 একে হ'ব। আকৌ কি হ'ব, ছাইন 60 ডিগ্ৰীটো হ'ব কছ 30 ডিগ্ৰী, আকৌ ছাইন 90 ডিগ্ৰীটো হ'ব কছ 0 ডিগ্ৰী, আকৌ ছাইন 0 ডিগ্ৰীটো হ'ব কি, কছ 90 ডিগ্ৰী। ঠিক আছে,
এতিয়া আমি এইকেইটা পাই গ'লোঁ। এতিয়া আমি টেনৰ মান উলিয়াম। টেন এ চাইন এ বাই কছ এ। টেনটো কি হয়? টেন এ ইকুৱেল কি হ'ব? চাইন এ বাই কছ এ। তাৰমানে চাইনৰ মান যিটো হ'ব এইটো ওপৰত আৰু কছৰ মানটো তলত লিখি পেলাই এইটো মানে চাইন এ বাই কছ এ হৰণ কৰিলে কি হৈ যাব? চাইনৰ মানক কছৰ মান দি হৰণ কৰিলে টেনৰ মান ওলাই যাব। এতিয়া আমি ইয়াত ঠিক তেনেকৈ কৰিম। এতিয়া চোৱা, ইয়াত কি আছে? চাইনৰ মান আছে, কছৰ মান আছে। এতিয়া এইটো হৰণ কৰিম, তাৰমানে ইয়াত ওপৰত আছেও, চাইন ওপৰত থাকিব, কছ তলত থাকিব। ইয়াতো আমাৰ এনেকৈ লিখাও আছে, গতিকে 0/1 হ'ব। 0/1 হ'লে কি হ'ব? 0 হ'ব। ইয়াত চোৱা 0/1, তাৰমানে কি? 0ক 1 দি হৰণ। আমি কেনেকৈ লিখিম? 0 ইয়াত 1, তাতে 1 0 গুণ 0 হয়নে নহয়? তাৰমানে 0ক যিকোনো সংখ্যা দি হৰণ কৰিলে, যিকোনো সংখ্যা দি 0ক হৰণ কৰিলে কি হয়? 0 হয়। আকৌ আমাৰ আৰু এটা বস্তু পাম আমি 1/0, আৰু টেনৰ মান ওলাওঁতে পাম 1/0। 1/0 যেতিয়া পাম কি হ'ব? তাৰমানে কি হ'ব? 0 1। তাৰমানে ভগ্নাংশত আমাৰ তলত 0 কেতিয়াও নহয়, গতিকে এইটো আমাৰ সংখ্যাবদ্ধ নহয়, এইটোৰ মান নোলায়। এতিয়া চাই লোৱা, 0/1 হ'লে এই চাইন দি কছক হৰণ কৰিলে 0ৰ ওপৰত 1 তলত। 0 যেতিয়া ওপৰত হ'ব তেতিয়া তাৰ ভেলু 0 হয়। এতিয়া চোৱা, ইয়াত চোৱা 1/2 আৰু √3/2, তাৰমানে এইটো ওপৰত এইটো তলত। এতিয়া ইয়াতো আমাৰ তলত 2 আছে, ইয়াত তলত 2 আছে, গতিকে এইটোতো আমি মনে মনে কাটি ল'ম। থাকিব কি? 1/√3। ঠিক আছে? এইটো দি এইটো হৰণ কৰিম যেতিয়া, ইয়াত 2 আছে, ইয়াত 2 আছে, 2টো কাটা যাব আৰু 1 1 থাকিব, গতিকে কি হ'ব? 1/1 মানে 1/8। তাৰপিছত কি হ'ব? ইয়াত 2টো কাটা যাব, কি থাকিব? ওপৰত √3 আৰু তলত 1, তাৰমানে √3 হ'ব। আৰু এইটো 1/0, মই অলপ আগত কৈছিলোঁ যে 1/0 হ'লে ওপৰত 1 আৰু তলত 0 যেতিয়া হ'ব, তলত 0 হ'লে এইটো আমাৰ কি হয়? সংখ্যাবদ্ধ নহয়। ঠিক আছে? তাৰমানে ইনফিনিটি। এতিয়া আমাৰ কি হ'ব? এইকেইটা তোমালোকে এইকেইটা মই এতিয়া তোমালোকক বুজাই দি আছোঁ। কি পাইছিলোঁ আমি? 1/2 চাইন 30 ডিগ্ৰী মান পাইছিলোঁ, 1/2, আৰু তলত কি আছিল? √3/2। তাৰমানে এইটো হ'ল চাইনৰ মান, চাইন 30 ডিগ্ৰী হ'ল 1/2, আৰু এইটো হ'ল কছ 30 ডিগ্ৰী মান √3/2। এইটো আমি টেনৰ মান ওলাওঁতে কি হ'ব? 1/2, আৰু এইটো যেতিয়া আমি হৰণ তলত আছে, তলত থাকিলে কি? হৰণটোক আমি পূৰণ দিম যেতিয়া কি হৈ যাব? এইটো উল্টি যাব, তলৰটো 2টো ওপৰত যাব আৰু √3টো তলত যাব। তেতিয়া 2টো কাটা যাব, কি হ'ব? 1/√3। এতিয়া আমি ইয়াত পাইছোঁ নাই? 1/√3। টেন 30 ডিগ্ৰীৰ মান যেনেকৈ মই বুজাই দিছোঁ, ঠিক তেনেকৈ এইকেইটাৰ মানো ধৰি লোৱা এইটোৰ লগত এইটো হৰণ, তাৰমানে পূৰণ দিলে কি হ'ব? √2টো ওপৰত যাব আৰু 1টো তলত, তাৰপিছত √2 কাটা যাব, 1 থাকিব। এনেকুৱা মানে গোটেইকেইটা হ'ব। তেতিয়া তোমালোকে শ্বৰ্টকাট আৰু ইমান দীঘল নকৰি পেলাই ভাবি ল'বা যে 2টো কাটা যাব আৰু কি থাকিব? ইয়াত ওপৰত 1 আৰু ইয়াত তলত √3, গতিকে 1/√3। ইয়াত ওপৰত 1 আৰু √2 কাটা যাব, কি থাকিব? ইয়াত ওপৰত 1, তলতো 1, গতিকে 1। ইয়াত 2টো কাটা যাব, থাকিব কি? ওপৰত √3 আৰু তলত 1, গতিকে কি হ'ল? √3। ঠিক আছে? এতিয়া আমি কি কৰিম? চাইনৰ উল্টা কি? কছেক। এতিয়া আমি কছেকত কি হ'ব? চাইনৰ উল্টা যেতিয়া হ'ব, তেতিয়াহ'লে ইয়াত কিমান আছে? 0। 0ৰ তলত যিকোনো সংখ্যাৰ তলত 1 এটা থাকে নাই? এইটো উল্টাই দিলে কি হৈ যাব? ওপৰত 1, তলত 0। ওপৰত 1, তলত 0 হ'লে এইটো কি হয়? সংখ্যাবদ্ধ নহয়। তাৰপিছত এইটো আমি উল্টাই দিওঁ যিটো কি হ'ব? 2টো ওপৰত যাব, 1টো তলত। তলৰ 1টো আমাৰ লিখিব নালাগে, কি হ'ব? 2। এইটো আমি উল্টাই দিলে কি হ'ব? তলত 1 আহি যাব, ওপৰত √2, তে কি হৈ যাব? √2। 1টোতো আৰু তলত লিখিব নালাগে। এইটো উল্টালে কি হ'ব? ওপৰত 2 আৰু তলত √3। এইটো কি হ'ব? 1টো উল্টালেও 1এই হ'ব। ঠিক আছে? এতিয়া আমি চেক উলিয়াম। চেকটো আমাৰ কি হ'ব? কছৰ উল্টাটো।
ইয়াত 1 আছে, 1ৰ উল্টালে কি হ'ব, তলত 1 হ'ব, তলত 1 ওপৰত 1 হ'লে 1এই হয়। আৰু এইটো কি হ'ব, তলত 2টো ওপৰত যাবগৈ আৰু √3 তলত আহিব। এইটো কি হ'ব, √2টো ওপৰত যাব আৰু তলত 1, তাৰমানে √2ই হ'ব। 1টোতো লিখিব নালাগে, এইটো কি হ'ব, √2ই হ'ব। তাৰপিছত এইটো কি হ'ব, এইটো উল্টালে কি হৈ যাব, 2টো ওপৰত আৰু তলত 1, তলৰ 1টো লিখিব নালাগে, 2ই হ'ব। এইটো কি হৈ যাব, 0, 0 কি ওপৰত 1 তলত 0, তাৰমানে এইটো কি হৈ যাব, সংখ্যাবদ্ধ নহয়। এতিয়া চোৱা কি হ'ল, sec 0 ডিগ্ৰী কি হ'ল 1, কছৰ উল্টা হৈ যাব। sec 30 ডিগ্ৰী কি হ'ব, cos 30 ডিগ্ৰী হৈছিল √3/2, sec 30 ডিগ্ৰী হ'ব 2/√3, cos 45 ডিগ্ৰী হৈছিল 1/√2, sec 45 ডিগ্ৰী হ'ব √2, cos 60 ডিগ্ৰী হৈছিল 1/2, এইটো উল্টা হ'ব, sec 60 ডিগ্ৰী হ'ব 2, তাৰপিছত sec 90 ডিগ্ৰী কি হ'ব, cos 90 ডিগ্ৰী হৈছিল 0, sec 90 ডিগ্ৰী হ'ব, সংখ্যাবদ্ধ নহয়। এতিয়া টেনৰ উল্টাটো হ'ব cot, কটত কি হ'ব, tan 0 ডিগ্ৰী হৈছিল 0, এইটো উল্টালে কি হৈ যাব, ওপৰত 1 তলত 0, তাৰমানে সংখ্যাবদ্ধ নহয়। তাৰপিছত ইয়াত কি আছে, tan 30 ডিগ্ৰীৰ মান আছে 1/√3, এইটো কি হৈ যাব, উল্টালে √3। তাৰপিছত tan 45 ডিগ্ৰী কিমান, 1, এইটো 1। তাৰপিছত কি হ'ব, tan 60 ডিগ্ৰী কি, 60 ডিগ্ৰী কি √3, এইটো কি হৈ যাব, উল্টিলে তলত 1 এটা আছে, গতিকে 1টো ওপৰত যাবগৈ আৰু তলত কি হৈ যাব, √3। তাৰপিছত এইটো সংখ্যাবদ্ধ নহয়, তাৰমানে এইটো কি হৈ যাব, 0 হৈ যাব উল্টালে। ঠিক আছে। এতিয়া তোমালোকে এটা বস্তু চোৱা, ইয়াত sin 45 ডিগ্ৰী কি 1/√2, cos 45 ডিগ্ৰী কিমান 1/√2, sin 45 আৰু cos 45 একেই, এই দুইটা একেই। ঠিক আছে। তাৰপিছত ঠিক তেনেকৈ tan 45ৰ লগত cot 45 একেই। আকৌ sec √2, cosec √2, sec √2, এই দুইটা একেই। পাইছানে নাই? এইবিলাক অলপ বস্তুবিলাক তোমালোকে মনত ৰাখিলে তোমালোকৰ কাৰণে সহজ হয়। টেকনিকবিলাক অলপ টেকনিক ইউজ কৰি পেলাই কৰা যদি তোমালোকে কৰোঁতে মানে সহজ পাবা। তোমালোকে কেনেকৈ ধৰণে তোমালোকে মনত ৰাখিব পাৰা, সেই টেকনিকটো ইউজ কৰি তোমালোকে মনত ৰাখিলে মানে পটককৈ তোমালোকে অংকবিলাক কৰিব পাৰিবা। অকল এই তালিকাটোদি কথা নহয়, যিকোনো মেথছ কৰোঁতে তোমালোকে যদি টেকনিক ইউজ কৰি পেলাই কৰা, তেতিয়া তোমালোকে MCQ বিলাক সহজে কৰিব পাৰিবা। থেংক ইউ।